আজিৰ ভিডিঅ'ত আমি কিছুমান ডিভিজনৰ ট্ৰিক্সৰ বিষয়ে ডিসকাস কৰিম। লাষ্ট এটা ভিডিঅ'ত আমি ডিভিজনৰ এটা ট্ৰিক্সৰ বিষয়ে ডিসকাস কৰিছিলো, যেটোত আছিল যে ডিভিজন কৰা নম্বৰটো লাষ্টৰ ডিজিটটো 9 থাকিলে আমি কেনেকৈ ডিভিজন কৰিব পাৰো হেইটোৰ বিষয়ে আমি ডিসকাস কৰিছিলো। সো আজিৰ ভিডিঅ'ত আমি ব্লেক কিছুমান ট্ৰিক্সৰ বিষয়ে ডিসকাস কৰিম। গতিকে আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। সো আজিৰ প্ৰথম ট্ৰিক্সটো হল যে যিকোনো নম্বৰক যদি আমি 5 এৰে ডিভাইড কৰিব লগা হয় তেতিয়া কি হ'ব। 3624 237 এনেকুৱা যিকোনো নম্বৰ যিমান ডাঙৰ নম্বৰে নহওক হেতুক যদি আমি 5 এৰে ডিভাইড কৰিব লগা হয় তেতিয়া হেতু ক্ষেত্ৰত আমি কি কৰিম, প্ৰথম স্টেপত কি কৰিম, আমি এটুক ডাইৰেক্ট 2 দি মাল্টিপ্লাই কৰিম। 2 দি মাল্টিপ্লাই কৰিলে কিমান হ'ব 474। এতিয়া আমি কি কৰিম, যদি তলত 5 আছে তেতিয়া আমি এটা ঘৰ আগত কি কৰিম পয়েন্ট দি দিম, এটোই আমাৰ হৈ যাব आंसर। যদি ডাউট ফিল হৈছে তেন্তে ভিডিওটো পজ কৰি ক্যালকুলেটৰ ওলাওক আৰু ক্যালকুলেটৰত মাৰি চাওক, এক্স্যাক্টলি এটোই আহিব। তো আৰু এটা एग्जांपल লৈছো 3624 এটুক আমি 5 এৰে ডিভাইড কৰিব লাগে। তো এটু প্ৰথম স্টেপত কি কৰিম, আমি ইয়াক 2 দি মাল্টিপ্লাই কৰিম। 2 দি মাল্টিপ্লাই কৰিলে কি হ'ব 4 * 2 8 2 * 2 4 2 * 6 12 12 ৰ 2 হাতত থাকিল 1 2 * 3 6 আৰু 1 7। তো সেকেন্ড স্টেপত কি এটা ঘৰ আগত পয়েন্ট দি দিম, দি দিলে যেটো হ'ব হেতুই আমাৰ এটু দি ইয়াক ভাগ কৰিলে এটু आंसर আহিব। গতিকে আমাৰ 724.8 এটুৰ आंसर আহিব। তাৰ পিছৰ ট্ৰিক্সটোত কি, যদি নম্বৰটোক আমি 25 দি ডিভাইড কৰিব লগা হয় তেতিয়া কিমান হ'ব। 25 দি ডিভাইড কৰিব লগা হলে আমি কি কৰিম, ডাইৰেক্ট ইয়াৰ লগত 4 দি মাল্টিপ্লাই কৰিম। প্ৰথম স্টেপত 4 দি মাল্টিপ্লাই কৰিলে ইয়াক কিমান হয় 4 * 2 8 4 * 3 12 ৰ 2 হাতত থাকিল 1 4 * 4 16 আৰু 1 17। আৰু সেকেন্ড স্টেপত কি কৰিম, আমি যদি 25 দি ভাগ কৰিব লগা হয় তেতিয়া কি কৰিম, দুটা ঘৰ আগত পয়েন্ট দি দিম, দি দিলে আমাৰ যেটো হ'ব হেতুই আমাৰ 432 25 দি ভাগ কৰিলে আমাৰ 17.28 আহিব। তো এটু ক্লিয়াৰ হোৱাৰ কাৰণে আৰু এটা एग्जांपल লৈছো 3621 এটুক যদি আমি 25 দি ভাগ কৰিব লগা হয় তেতিয়া হলে আমি কি কৰিম, কোৱামতে ইয়াকে আমি কি কৰিম 4 দি মাল্টিপ্লাই কৰিম, কৰিলে কিমান হ'ব 4 * 1 4 4 * 2 8 4 * 6 24 24 ৰ 4 হাতত থাকিল 2 4 * 3 12 আৰু 2 14। এতিয়া সেকেন্ড স্টেপত কি কৰিম, আমি দুটা ঘৰ আগত পয়েন্ট দি দিম, দুটা ঘৰ আগত পয়েন্ট দি দিলে কিমান হ'ব 144.84। গতিকে 3621 ক 25 দি ভাগ কৰিলে কিমান হ'ব 144.84। সো ট্ৰিক্স দুটা ক্লিয়াৰ হৈছে না। যদি 5 দি ভাগ কৰো আমি কি কৰিম, নম্বৰটোক আমি 2 দি মাল্টিপ্লাই কৰিম, কৰি এটা ঘৰ আগত পয়েন্ট দি দিম। আকৌ যদি 25 দি ডিভাইড কৰিব লগা হয় তেতিয়া কি কৰিম, আমি নম্বৰটোক আমি 4 দি মাল্টিপ্লাই কৰিম, কৰি কি কৰিম দুটা ঘৰ আগত পয়েন্ট দি দিম। তাৰ পিছৰ ট্ৰিক্সটো হল কি, যদি নম্বৰ এটা কিমান দি ভাগ কৰিব লাগে 125 দি। এতিয়া 125 হলে আমি কিমান দি মাল্টিপ্লাই কৰিম, প্ৰথম স্টেপত আমি কি কৰিম 8 দি মাল্টিপ্লাই কৰিম। 8 দি মাল্টিপ্লাই কৰিলে কিমান হয় 8 * 0 0 8 * 5 40 40 ৰ 0 হাতত থাকিল 4 8 * 7 56 আৰু 4 60। তো এতিয়া কি কৰিম, যদি 125 দি ভাগ কৰিব লগা হয় তেতিয়া আমি কি কৰিম তিনিটা ঘৰ আগত পয়েন্ট দি দিম, দি দিলে কিমান হ'ব 6.00 মানে 6 হ'ব। তো 750 ক 125 দি ভাগ কৰিলে কিমান হয় 6 হয়। তো এটু ক্লিয়াৰ হোৱাৰ কাৰণে আৰু এটা एग्जांपल লৈছো কি 24315 125 দি ভাগ কৰিব লাগে। তো প্ৰথম স্টেপত কি কৈছিলো 8 দি মাল্টিপ্লাই কৰিম, কৰিলে কি হয় 8 * 5 40 ৰ 0 হাতত থাকিল 4 8 * 1 8 + 4 কিমান হয় 12 12 ৰ 2 হাতত থাকিল 1 8 * 3 24 আৰু 1 25 ৰ 5 হাতত থাকিল 2 8 * 4 32 আৰু 2 34 4 হাতত থাকিল 3 8 * 2 16 আৰু 3 19। তো এতিয়া 125 দি যেহেতু ভাগ কৰি আছো এতিয়া কি কৰিম, আমি তিনিটা ঘৰ আগত পয়েন্ট দি দিম, দি দিলে কিমান হ'ব 194.52। গতিকে আমাৰ 24315 ক 125 দি ভাগ কৰিলে কিমান হয় 194.52। তো ট্ৰিক্স কেটা ক্লিয়াৰ হৈছে না। 5 দি যেতিয়া ডিভাইড কৰিছিলো তেতিয়া মাল্টিপ্লাই কৰিছিলো কি দি 2 দি, কৰি এটা ঘৰ আগত পয়েন্ট দি দিছিলো। 25 দি ডিভাইড কৰাৰ ক্ষেত্ৰত আমি কি কৰিলো 4 দি মাল্টিপ্লাই কৰিলো, দুটা ঘৰ আগত পয়েন্ট দি দিলো। 125 দি যেতিয়া ডিভাইড কৰিলো তেতিয়া আমি কি কৰিলো 8 দি মাল্টিপ্লাই কৰিলো আৰু তিনিটা ঘৰ আগত পয়েন্ট দি দিলো। তাৰ পিছৰ ট্ৰিক্সটো আহিম আমি
যদি তলৰ নম্বৰটো 525 বা 125 বা 9 লাষ্টৰ ডিজিটটো 9 থকা নহয় তেতিয়া কেনেকৈ আমি কৰিম তো এটোৰ কাৰণে আমি প্ৰথম এটা এক্সাম্পল লৈছো 9 to 16 ক আমি কি 72 দি ভাগ কৰিব লাগে তো এটো ক্ষেত্ৰত আমি কি কৰিম 9 to 16 এটো যেনেকুৱা আছে এনেকুৱাকে লিখিম লিখি আমি কি কৰিম 72 7 আহিলো আহি ইয়াৰ এককৰ ঘৰত যেটো আছে হেতু আমি কি কৰিম ইয়াৰ ওপৰত সৰুকে লিখিলম 2 লিখি এটুক আমি ভাগ কৰি লম লাষ্টৰ এটা ডিজিট বাদ দিম এই ফালৰ পৰা এটা ডিজিট আমি বাদ দিম মানে এনেকে এটা লাইন ড্ৰ কৰি লম কৰি লৈ এতে আমি কি কৰিম 7 দি ভাগ কৰিম ইয়াক আগত যদি কৰিব লগা হল হয় 72 দি ভাগ কৰিব লগা হল হয় তো এতে আমি কি কৰিম 7 দি ভাগ কৰিম 7 দি 9 ক কেবাৰ যায় এবাৰ আমি ইয়াত লিখি ললো 9 ৰ পৰা 7 বাদ দিলে কিমান থাকে 2 এতে আমি এই 2 আহি কি কৰিম ইয়াৰ আগত বহাই দিম দিলে কিমান হ'ব 22 হল এতে এই 22 ক আমি 7 দি ডাইৰেক্ট ভাগ নকৰো তাৰ আগত আমি কি কৰিম এইটো যেটো 2 আৰু ইয়াত যি মানবাৰ গৈছিলে সেই দুটা মাল্টিপ্লাই কৰিম পূৰণ কৰিম কৰি আমি কি কৰিম ইয়াৰ পৰা মাইনাস কৰি লম কৰি ললে কিমান হয় 20 হয় এতে এই 20 ক 7 দি কিমান বাৰ ভাগ যায় তিনিবাৰ তো না যায় 21 হৈ যায় গতিকে কিমান বাৰ যাব দুবাৰ গলে কিমান হয় 14 বাকি কিমান থাকে 6 এতে এই 6 টো আমি কি কৰিম ইয়াৰ আগত বহাই দিম দিলে কিমান হ'ব 61 এতে 61 ক আমি 7 দি ডাইৰেক্ট ভাগ নকৰো এতে কি কৰিম এই 2 আৰু যিমান বাৰ গৈছিল এই দুটা মাল্টিপ্লাই কৰিম 2 into 2 4 ইয়াৰ পৰা বাদ দিলে কিমান হ'ব 61 ৰ পৰা 4 বাদ দিলে কিমান হয় 57 এতে 57 ক 7 দি ভাগ কৰিলে কিমান বাৰ যায় 8 টাইম যায় গলে কিমান হয় 56 থাকে কিমান 1 এতিয়া ইয়াৰ পিছত 1 টো কি কৰিম আমি ইয়াৰ আগত আনি বহাই দিম দিয়াৰ পিছত কিমান হল 16 এতে এই 16 ক আমি কি কৰিব লাগিব 8 into 2 এই দুটা পূৰণ কৰি আমি কি কৰিব লাগিব ইয়াৰ পৰা আগত বাদ দিব লাগিব 16 তাৰ পিছত এতিয়া থাকিল কিমান 0 গতিকে এই লাইনটো যে ড্ৰ কৰিছিলো এটো একচুয়ালি পয়েন্টৰ কাৰণে ড্ৰ কৰিছিলো তো ইয়াৰ পিছত যদি থাকিল হয় কিবা হেইটো পয়েন্টৰ পিছত আহিল হয় 9 to 16 ক যদি 72 দি ভাগ কৰো 128 ইয়াৰ आंसर হ'ব যদি কনফিউজিং লাগিছে ভিডিওটো পজ কৰক ক্যালকুলেটৰক আৰু মাৰি চাওক এক্স্যাক্টলি এটোই আহিব 128 প্ৰথমত কি কৰিম আমি যেটো আছে হেতু আমি লিখিম 9216 তাৰ পৰা যেটো দি আমি ভাগ কৰিম হেতুৰ এককৰ ডিজিটটো আমি সৰুকে লিখিম প্ৰথমটো যেটো আছে হেতু আমি লিখিলো তাৰ ওপৰত আমি সৰুকে লিখিম লিখি লৈ এতিয়া এটোৰ যেটো নম্বৰক ভাগ কৰিব লাগে হেতুৰ এককৰ ডিজিটটো আমি সেপাৰেট কৰি লম লৈ এতে এই নম্বৰটো 921 ক আমি কি কৰিম 7 দি ভাগ কৰিম তো প্ৰথমটো 7 দি 9 ক ভাগ যায় কেবাৰ যায় এবাৰ তো 9 দি এবাৰ ভাগ কৰিলে কিমান থাকে 9 ৰ পৰা 7 বাদ দিলে কিমান থাকে 2 এতে এই 2 টো ইয়াৰ আগত আনি বহালে কিমান হয় 22 ৰ পৰা আমি কি মাইনাস কৰিম 1 আৰু 2 মাল্টিপ্লাই কৰি যিমান হয় হেতু আমি মাইনাস কৰি দিম দিলে কিমান হয় 20 এতে কি কৰিম আমি 20 ক 7 দি ভাগ কৰিব লাগিব কিমান বাৰ যায় দুবাৰ গলে কিমান হয় 14 টো আমি 20 ৰ পৰা বাদ দিলে কিমান থাকে 6 এতে 6 টো আনি ইয়াৰ আগত বহালে কিমান হয় 61 ৰ পৰা আমি বাদ দিব লাগিব কিমান 2 into 2 4 থাকে কিমান 57 ক 7 দি ভাগ কৰিলে কিমান বাৰ যায় 8 times 8 তো 56 বাদ দিলে আমাৰ থাকে কিমান 1 টো আনি ইয়াৰ আগত বহাই এইটোৰ দাৰিৰ পিছফালে যেতে আহিম তেতে আমি পয়েন্ট দি দিম দিলে কিমান হয় ইয়াত 16 হয় এতে এই 16 ৰ পৰা আমি কি কৰিব লাগিব প্ৰথমত 8 into 2 মাল্টিপ্লাই কৰি আমি এটোৰ পৰা মাইনাস কৰিব লাগিব 16 তো এখিনিৰ পৰা 0 আহি গল তাৰ মানে পয়েন্টৰ পিছত কোনো নম্বৰ নাই সো এই ট্ৰিক্সটোৰ কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ কাৰণে আমি আৰু দুটামান एग्जांपल লৈছো তো এই দুটামান एग्जांपल কৰি চালে আমাৰ ট্ৰিক্সটো একদম কমপ্লিট হৈ যাব তো প্ৰথম एग्जांपलত আমি কি লৈছো 10576 এইটুক আমি কি কৰিব লাগে 83 দি ভাগ কৰিব লাগে 83 দি ভাগ কৰিব লগা হলে আমি প্ৰথমত কি কৈছিলো ট্ৰিক্সটো কোৱামতে এইটো আমি ডাঙৰকে লিখি ললো লিখি লৈ এককৰ ঘৰৰ যেটো নম্বৰ আছে হেতু আমি ওপৰত লিখিম হৰুকে লিখি লৈ তাৰ পিছত আমি ভাগ কৰিব লাগে কিমানক 10576 এটুক আমি কি কৰিম এককৰ ঘৰটো আমি সেপাৰেট কে লিখিম লিখাৰ পিছত এতিয়া 10 ক 8 দি ভাগ কৰিলে কিমান বাৰ যায় এবাৰ যায়
গলে কিমান থাকে 10 ৰ পৰা 8 বাদ দিলে কিমান থাকে 2 এতে 2 টো আনি কি কৰিম ইয়াৰ আগত বহাম বহালে কিমান হয় 25 এতে এই 25 ৰ পৰা আমি কি কৰিম প্ৰথমত 1 আৰু 3 পূৰণ কৰি আমি কি কৰিম ইয়াৰ পৰা মাইনাস কৰিম তেতিয়া হলে কিমান হ'ব 3 মাইনাস হলে থাকে কিমান 22 এতে এই 22 ক 8 দি ভাগ কৰিলে কিমান বাৰ যায় দুবাৰ আমি 2 ইয়াত লিখি ললে কিমান হয় 16 তো 16 22 ৰ পৰা বাদ দিলে কিমান থাকে 6 এতে এই 6 টো আনি কি কৰিম ইয়াৰ আগত বহাম বহালে কিমান হ'ব 67 তো 67 ৰ পৰা আমি কি কৰিম 2 into 3 পূৰণ কৰি আমি ইয়াৰ পৰা মাইনাস কৰি দিম দিলে কিমান হয় 61 এতে এই 61 ক 8 দি ভাগ কৰিলে কিমান বাৰ যায় 7 টাইমস গলে কিমান হয় 56 তো 61 ৰ পৰা 56 বাদ দিলে কিমান থাকে 5 হেই 5 টো আনি কি কৰিম ইয়াৰ আগত বহাম যেতিয়া ইয়াৰ পিছত আহিব তেতিয়া আমি কি কৰিম ইয়াত পয়েন্ট দি দিম তো এতিয়া থাকিল কিমান 56 এতে 56 ৰ পৰা আমি কি কৰিব লাগিব 7 into 3 মাল্টিপ্লাই কৰি ইয়াৰ পৰা মাইনাস কৰিব লাগিব 21 মাইনাস কৰিলে কিমান হয় 5 আৰু ইফালে থাকে 3 35 এটা 35 ক 8 দি ভাগ কৰিলে কিমান বাৰ যায় 4 বাৰ গলে কিমান হয় 32 থাকে কিমান ইয়াতে 3 টো আনি কি কৰিম ইয়াৰ আগত বহাই এতে ইয়াৰ পিছত তো একো নাই মানে আমি কি কৰিম তেতিয়া হেতু ক্ষেত্ৰত আমি ইয়াতে সদায় 0 ধৰিম তেতিয়া কিমান হল 30 এতে 30 ৰ পৰা আকৌ কি কৰিম এই দুটা পূৰণ কৰি আমি কি কৰিম ইয়াৰ পৰা মাইনাস কৰিম পূৰণ কৰিলে কিমান হয় 12 আমি ইয়াৰ পৰা মাইনাস কৰিলে কিমান হয় 18 এতে 18 ক 8 দি ভাগ কৰিলে কিমান বাৰ যায় দুবাৰ গলে কিমান হয় 16 থাকে কিমান 2 আকৌ 2 টো আনি কি কৰিম ইয়াৰ আগত বহাম ইয়াৰ পিছত যেহেতু নাই গতিকে আমি কি কৰিম 0 ধৰিম ধৰিলে কিমান হয় 20 এতে এই 20 ৰ পৰা আমি কি কৰিম আকৌ 2 into 3 ইয়াৰ পৰা কি কৰিম মাইনাস কৰিম কৰিলে কিমান হয় 6 মাইনাস কৰিলে কিমান হয় 14 এতে 14 ক 8 দি ভাগ কৰিলে কিমান বাৰ যায় 1 টাইমস গলে কিমান হয় 8 মাইনাস কৰিলে কিমান থাকে ইয়াতে 6 ইয়াতে আমি দশমিকৰ পিছত আমি কেইটা লৈকে কৰিছো তিনিটা ঘৰ লৈকে কৰিছো আপোনালোকে যিমান বিচাৰে হিমান লৈকে কৰিব পাৰে এনেকুৱা স্টেপ ৰিপিট কৰি সেম মই যেনেকৈ কৰিছো হেনেকুৱা ৰিপিট কৰি যিমান লৈকে কৰিব বিচাৰে হিমান লৈ কৰিব পাৰে যেতিয়া কেইটামান এক্সাম্পল এনেকুৱা লৈ নিজে ট্ৰাই কৰি চাব তেতিয়া আৰু এইখিনি স্টেপ ইয়াতে লিখি যেনেকুৱা দেখালো মই এনেকুৱা কৰিব লগা নহয় এইখিনি যদি কৰিব লগা নহয় তেতিয়া বহুত টাইম সেভ হ'ব আৰু সোনকালে হৈ যাব এটা লাইনতে হৈ যাব আমাৰ তো তাৰ পিছৰ এক্সাম্পলটোত কি লৈছিলো আমি 5312 ডিভাইডেড বাই কিমান 94 তো আমি কনসেপ্টটো কোৱাৰ নিচিনাকৈ আমি কি কৰিম 9 টো ডাঙৰকৈ লিখিলৈ আমি কি কৰিম ইয়াৰ ওপৰত 4 টো সৰুকৈ লিখিলৈ 5312 এটুক আমি লিখিলৈ লাষ্টৰ এককৰ ঘৰটো আমি কি কৰিম সেপাৰেট কৰি দিম দিলে তে কি হয় 5 ক তো 9 দি ভাগ না যায় গতিকে আমি কি কৰিম 53 ক 9 দি ভাগ কৰিম কৰিলে কিমান হয় 5 into 9 পূৰণ কৰিলে কিমান হয় 45 গতিকে 53 ৰ পৰা 45 বাদ দিলে কিমান থাকে 8 এতিয়া 8 টো আনি কি কৰিম ইয়াৰ আগত বহাই দিম দিলে কিমান হয় 81 ৰ পৰা এতিয়া কি কৰিম আমি 4 আৰু 5 পূৰণ কৰি আমি ইয়াৰ পৰা কি কৰিম মাইনাস কৰিম 4 আৰু 5 পূৰণ কৰিলে কিমান হয় 20 থাকিল কিমান আমাৰ 61 এতিয়া এই 61 ক 9 দি ভাগ কৰিলে কিমান বাৰ যায় 6 বাৰ গলে কিমান হয় 54 থাকি কিমান 7 এই 7 টো আনি কি কৰিম ইয়াৰ আগত বহাই দিম দিলে কিমান হ'ব 72 এতিয়া যেতিয়া আমি এইটো লাইনৰ পিছত আহিম তেতিয়া আমি কি কৰিম ইয়াতে পয়েন্ট দি দিম এতিয়া 72 ৰ পৰা আমি কি কৰিম এই দুটা পূৰণ কৰি আমি ইয়াৰ পৰা মাইনাস কৰিম দুটা পূৰণ কৰিলে কিমান হয় 4 into 6 24 টো আমি ইয়াৰ পৰা মাইনাস কৰিলে কিমান হয় 48 এতিয়া আমি 48 ক 9 দি ভাগ কৰিলে কিমান বাৰ যায় 5 বাৰ গলে কিমান হয় 45 বাকি কিমান থাকে 3 হেই 3 টো আনি কি কৰিম ইয়াৰ আগত বহাম যেহেতু ইয়াত একো নাই গতিকে আমি কি ধৰিম 0 30 এতে এই 30 ৰ পৰা আমি কি কৰিম 5 আৰু 4 পূৰণ কৰি আমি কি কৰিম মাইনাস কৰিম কিমান হয় 20 মাইনাস কৰিলে কিমান থাকে 10 এতিয়া 10 ৰ ভিতৰত 9 দি ভাগ কৰিলে কিমান বাৰ যায় এবাৰ গলে কিমান হয় 9 বাকি কিমান থাকে 1 সো এই একে স্টেপটো ৰিপিট কৰি যিমান লৈকে কৰিব বিচাৰে হিমান লৈকে কৰিব পাৰে ফৰ more video classes free mock test MCQ and latest government job newsৰ বিষয়ে জানিবলৈ আমাৰ Android app নহলে আমাৰ ওয়েবসাইট ভিজিট কৰক লিংক ডেসক্ৰিপচনত দিয়া আছে